গুড ইভিনিং। এতিয়া আবেলি 4:30 বাজিছে। মই এইখিনিতে অলপ বহি আছোঁ। ইমান ধুনীয়া খিৰিকীখনৰ ওচৰতে ধুনীয়া ধুনীয়া হাৱা লাগি আছে, পূৰা বতাহ। এই কি কয় ওচৰতে এইখিনিতে তগৰ এজোপা ফুলি আছে, ইমান ধুনীয়া ধুনীয়া গোন্ধ আহি আছে। এইফালে কুলিৰ মাত, কি যে মজা। আকৌ সেইখিনি কপৌজোপা এদিন যে দেখাইছিলোঁ, কপৌ ফুলজোপা এপাহ যে বহুত দীঘল হ'ল, এপাহ অলপ চুটি হৈ আছে। বলক আপোনালোক দেখুৱাই আনোগৈ। এয়া এপাহ চুটি হৈ আছে, এপাহ অলপ এইবাৰ দীঘল হৈছে। যোৱাবাৰ এপাহ কুটিয়ে দিলে পৰুৱাই। আগফালে এজোপা তগৰ আৰু দুফালে দুজোপা আছে তগৰ। কি ধুনীয়া গোন্ধ। এইফালে আমাৰ ঘৰৰ পৰা অলপ আগলৈ বিহু ৰিহাৰ্চেল কৰি আছে। সেইফালৰ পৰা ঢোলৰ মাত, এফালে কুলিৰ মাত, এফালে তগৰ ফুলৰ গোন্ধ, এফালে কপৌ ফুলিব লৈছে। কি যে মজা লাগিছে। আপোনালোকৰ ফালে বিহু ৰিহাৰ্চেল কৰিছে নাই? আমি অৱশ্যে চাবলৈ যাব পৰা নাই, অলপ দূৰ হয়। আমাৰখন গাঁও নহয়, তাৰ আগৰখন গাঁও, যাব পৰা নাই। সেইবাবে ঘৰৰ পৰাই ঢোলৰ মাত শুনি আছোঁ আৰু বহুত ভাল লাগে ন। আগতে যে সৰু হৈ থাকোঁতে এইকেইটা দিনত মানে পিছবেলা খাই বৈ লৈ আজৰি হৈ আৰু একদম চিধা মানে ফিল্ডলৈহে দৌৰ লগাওঁ। তাতে বিহু ৰিহাৰ্চেল হয়। তেতিয়া আমাৰ তাত ডাঙৰ সৰু আটাইখিনি একেলগে বিহু মাৰোঁ। কিমান যে ভাল লাগে, মানে ফিল্ডত নধৰা হৈ যায়গৈ ইমানেই। ডাঙৰৰ পৰা সৰু সকলোখিনি একেলগে। এতিয়া সেই দিনবোৰ মনত পৰে আৰু। এতিয়া ছোৱালীক নিবই পৰা নাই ইমান। এতিয়া মানে যি পৰিস্থিতিত আছোঁ, সিহঁতক মানে মানুহৰ মাজলৈ নিবলৈকে ভয় হৈছে। এজনী আহিছে। অঁ কি সেইটো হৈ তাঁতশালৰ ওচৰতে আছিলে। তাঁতশালখনৰ ওচৰতে ফুটাটো তাতে আছে, যোৱা। জেমছ খাইছিলে, জেমছৰ ধুনীয়া বটল এটা আহে, সেইটো লাগে তাইক। কুলিৰ মাত শুনিলে শুনি থাকিবলৈ মন যোৱা, কিন্তু কেতেকীজনীৰ মাতহে এবাৰো শুনা নাই। অহা নাই নেকি চাগে। এয়া মোৰ ইনড'ৰ প্লেণ্ট কেইটামান ৰাখিবলৈ চেষ্টা কৰিছোঁ, বেছি নহয়। এইটো এটা ৰাখিছোঁ, বহুত ধুনীয়াকৈয়ে বাঢ়িছে। আৰু এইফালে 3টা থৈছোঁ। এয়া মানি প্লেণ্টটো বহুত ধুনীয়াকৈ বাঢ়িছে। এইটো এটা কেনেকুৱা লাগিছে জনাব দেই। আজি আকৌ বাগান ফালে আহিলোঁ, আমাৰ পাছফালে নতুনকৈ বাগানৰ পাতবোৰ ওলাইছে। অ' ইয়ে অকণমানি আম। এবাৰ আম লাগিছে। আচাৰ বনাব এতিয়া নাই হোৱা। আমৰ আচাৰ বনাই এতিয়াই আচাৰ বনাব নাই হোৱা। এইটো বাটলি গুটিটো মান হৈছে। যদি কুলিজনীয়ে কিমান ধুনীয়াকৈ চিঞৰিছে, কুলিজনীয়ে। এইফালে বহুত দিন অহা নাছিলোঁ, আজি 2 মাহমানেই হ'ব হ'ল নেকি। এই ছাগলী পোৱালি বিচাৰি অহা দিনাই, তাৰপিছত আৰু অহা নাই। এখেতে কিবা কাম কৰি আছিলে, তাৰপিছত বহি আছিলে। ব'লা যাওঁকৈ লগ ধৰি আনিছোঁ। আমনি লাগিলে ভিতৰত।
মুনুকি মুনুকি হৈ ৰখতে আছিলে পোৱালি দিছিলে পৰিৱেশটো বহুত ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়া 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 এইফালে যে আমাৰ ঘৰ এটা আছিলে ইয়াতে পাচিঙা মানুহখিনি থাকে আগতে কিন্তু এতিয়া মানুহো নাই থকা গোটেই বান্দৰে সেয়া তুমি দেখিছা নাই কি অৱস্থা কৰিলে গোটেই বান্দৰে ভাঙি চিঙি জপিয়াই জপিয়াই গোটেই ঘৰ শেষ কৰি দিলে আকৌ কোনোবা আহিলে নতুনকৈ বনালেহে হ'ব এইফালে পুখুৰী এটা খনালে বহুত ডাঙৰকৈ দেখিছা নাই ইমান কাষতে পুখুৰী এটা খনালে বহুত ডাঙৰ পৰিলে একদম তলত এইফালে পথাৰ হোলা এটা আছে এইফালে কেইবাটাও পুখুৰী খনাই দিছে জেচিবি লগাই ডাঙৰ ডাঙৰ পুখুৰী খনাইছে এইয়া এইফালে এখন ট্ৰেক্টৰ কাম কৰিয়ে আছে কুলিজনীয়ে কেনেকৈ মাতিছে আৰু নাযাওঁ ন আৰু নাযাওঁ এতিয়া নাই হোৱা অলপ দিনৰ পিছত আচাৰ বনাই দিম ইমান অকণমানিজনীয়ে আমৰ আচাৰ খাই বহুত ভাল পায় আমৰ আচাৰ লাগে দেখায়ো দিব লাগে এটি হৈছে পৰিৱেশটো বহুত ধুনীয়া লাগে এই সময়ত এইফালে নতুনকৈ পৰিয়াল এটা আহিব ঘৰ বনাই আছে আজি আমাৰ প্ৰথম পাতো ছিঙিলে আজিৰ পৰা আৰু ষ্টাৰ্ট কৰিছে কিন্তু একো নতুনকৈ পাত ছিঙা আজি একো নিয়ম কৰিব পৰা নহ'ল আমাৰ বংশৰ বৰ্তা এজন ঢুকালে সেইবাবে আগতে হ'লে চাকি বন্তি লগাই অকণমান প্ৰসাদ ওলায় কিন্তু আজি সেয়াও নহ'লগৈ যিহেতু চাকি বন্তিও লগাব নাপায় ব'লা মোৰ এই অকণমানি ব্লগটো চাই কেনে পালে জনাব এনেই আছিলোঁ এতিয়া মনটো ভাল লাগি থকা নাই সেইবাবে ভাবিলোঁ ব্লগ এটাকে কৰোঁ সেয়াকে আপোনালোকলৈ আগবঢ়াওঁ যদি ভাল পায় তেনেহ'লে প্লিজ 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 লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই